আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। তেখেতক আগবঢ়াই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। গ্ৰহণ কৰাৰ আগতে মই আপোনালোকক কৈছোঁ যে অসমৰ বুকুত বহু ধুমুহা আহিছে, বহু বতাহ পৰিছে, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কিন্তু সমূহ বিষয়ববীয়া অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা অনুষ্ঠান আছে। সেয়া শপত গ্ৰহণৰ আগে আগে সেইখিনি সম্বৰ্ধনা আমি পৰিচালনা কৰিম। গতিকে আমি বাকী কাৰ্যসূচীখিনি মই চলাই লৈ যোৱাৰ কাৰণে আমি আগবাঢ়িছোঁ। হয়, আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আপোনালোকে জানে 21, 22 আৰু 23 ডিচেম্বৰৰ কেন্দ্ৰীয় সমিতি নতুন সমিতি গঠন কৰা হৈছিল। আৰু আজি আহি আমি আমাৰ কেন্দ্ৰীয় শপত গ্ৰহণ অনুষ্ঠান আজি ফকিৰাগ্ৰামত আমি অনুষ্ঠিত কৰিলোঁ। আৰু আমি নথৈ আনন্দিত যে ফকিৰাগ্ৰামবাসী ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়াইছে। কোকৰাঝাৰ দুয়োখন জিলা সমিতি, কোকৰাঝাৰ জিলাবাসী ৰাইজ, সকলো দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সকলো ব্যক্তি যিধৰণে সহায় সহযোগিতা আমাক আগবঢ়ালে, যিধৰণে মৰম দিলে কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত, আৰু আমচুক আগুৱাই যোৱাৰ কাৰণে আৰু সংখ্যালঘু জনগণৰ লগতে সকলো জাতি জনগোষ্ঠীক সমন্বয়েৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে যিধৰণে আমাক উৎসাহিত কৰিলে, সঁচাকৈ আমি তেওঁলোকক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ অহা দিনবিলাকত আজিৰ পৰা আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন যিহেতু নতুন শপত গ্ৰহণ কৰিম, গতিকে নতুন সমিতিখনে সংখ্যালঘু জনগণৰ যিখিনি আৰ্থসামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সমস্যা আছে সেইখিনি সমাধান কৰাৰ কাৰণে বলিষ্ঠভাৱে অসমৰ বুকুত মাত মাতিব। সি ৰাজপথতে হওক বা আইনগতভাৱে হওক আৰু বৌদ্ধিকভাৱে হওক আমি মাত মাতি যাম। আৰু লগতে সকলো জাতি জনগোষ্ঠীৰ লগত যাতে সংখ্যালঘু সমাজখনো আগুৱাই যাব পাৰে, একত্ৰিতভাৱে সমন্বয়েৰে যাতে অসমখন গঢ়াৰ ক্ষেত্ৰত সংখ্যালঘু সমাজে যিধৰণে অৱদান আগবঢ়াই আহিছে, সকলোৰ লগত মিলা প্ৰীতিৰে যাতে অসমখন আগুৱাই লৈ যাব, তাৰ কাৰণে আমি কাম কৰিম। আৰু আমি আশা কৰিম যে অসমৰ যি বৰ্তমান সাম্প্ৰদায়িক নীতি, সাম্প্ৰদায়িক হিংসা, বিদ্বেষ, ঘৃণা যি বিয়পাবলৈ চেষ্টা কৰা হৈছে বৰ্তমানৰ চৰকাৰখনে, সেইবোৰৰ পৰা আঁতৰি আমি একেলগে কেনেকৈ বৃহত্তৰ এক অসমীয়া জাতি হিচাপে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলে মিলি শংকৰদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনা বা আদৱদেৱ গুৰুজনাই গঢ়ি যোৱা সেই তাহানিৰ অসমখন ঘূৰাই আনি আমি একেলগে কেনেকৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ, একেলগে কেনেকৈ আমি অসমখনক ভাৰতবৰ্ষৰ বুকুত এখন উন্নত সমন্বয়ৰ একতাৰ অসম হিচাপে চিনাকি দিব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চিতভাৱে কাম কৰি যাম। যিখন চৰকাৰে সাম্প্ৰদায়িক বীজবস্তু বিয়পাই আছে, সেইখন চৰকাৰৰ দিনে দিনে মানে অধিকাৰ বৃদ্ধি পাই আছে। এই ক্ষেত্ৰত চাওক, ৰাজনৈতিকভাৱে তেওঁলোকে কেনেকৈ ক্ষমতা বৃদ্ধি পায় সেইটো বেলেগ কথা, কিন্তু মানুহৰ মাজত যিধৰণে ঘৃণা, বিদ্বেষ বিয়পাই আছে, এইটো মানৱ সমাজৰ কাৰণে কিন্তু এটা শুভ লক্ষণ নহয়, আৰু আমাৰ কাৰণে শুভ লক্ষণ নহয়। এইকাৰণে কৈছোঁ যে এনেকুৱা ধৰণে ঘৃণা বিয়পাই, হিংসা বিদ্বেষ বিয়পাই ৰাজনৈতিক ক্ষমতা দখল কৰিব পাৰি, কিন্তু মানুহৰ হৃদয় জয় কৰিব নোৱাৰি। গতিকে আমি মানুহৰ হৃদয় জয় কৰি আমি পৃথিৱীখনত কিমান দিন জীয়াই থাকিম, গতিকে একেলগে সহাৱস্থান কৰি জীয়াই থকাৰ পৰিৱেশ গঢ়িব লাগে। কিন্তু এই চৰকাৰখনে কেৱল ক্ষমতাৰ লগত ৰাজনৈতিক গাদী ৰক্ষাৰ স্বাৰ্থত তেওঁলোকে গাদী পাই আছে ঠিকেই, কিন্তু মানুহৰ ভিতৰৰ পৰা যিটো মৰম, আশীৰ্বাদ সেইখিনি কিন্তু তেওঁলোকে পাই থকা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।